নমস্কাৰ আমি অন্য এটি ভিডিঅ' লৈ আহিছোঁ আজি কোনো এটুকুৰা ঠাইত কিছুমান মানুহ আছিলে আৰু সেই ঠাইটুকুৰাৰ মানুহবোৰে কোনো ভগৱান বুলি ঈশ্বৰ সম্পৰ্কীয় জ্ঞান নাই তেওঁলোকৰ কোনো সমাজ পাতি নাথাকে যোনে যি ইচ্ছা তাকেই কৰি চলি থাকে তে ভগৱন্ত প্ৰভুৰ কৃপা হ'ল এজন ভাল ভদ্ৰ মানুহৰ তাত জন্ম হ'ল আৰু সেই বুদ্ধিয়ক মানুহজনে কি কৰিলে তে গোটেইখিনি মানুহক একগোট কৰি ৰাখিবৰ কাৰণে তেওঁ এটা বুদ্ধি খটুৱালে যে সৰু এটা জুপুৰি তেওঁ বনাই তেওঁ মনত ভাবিলে যে এই জুপুৰিটোত যদি কিবা এটা মানে ঈশ্বৰ সম্পৰ্কীয় এটা বিষয় আনি দিব পাৰি তেনেহ'লে এই মানুহখিনিৰ মাজত নিশ্চয় মিলা প্ৰীতি সম্প্ৰীতি থাকিব আৰু মানুহৰ সমাজ হিচাপে সমাজ পাতি থাকিব পৰা যাব এইবুলি ভাবি তেওঁ কি কৰিলে সেই ঘৰটো বনাই লৈ তে কেইজন মানুহক লৈ একে পাহাৰৰ ওচৰলৈ গৈ তাৰ পৰা দুটা ডাঙৰ ডাঙৰ দেখাত বৰ সুন্দৰ শিল মহৰ গাড়ীৰে সতে লৈ আহি চিটিকৰক মাতি এটা দায়িত্ব দিলে যে ইয়াৰ পৰা এই দুটা শিলৰ পৰা এটা সুন্দৰকৈ বিষ্ণু মূৰ্তি তুমি কাটি দিয়া তে চিটিকৰে বৰ সুন্দৰকৈ এটা বিষ্ণু মূৰ্তি সাজি দিলে সেই বিষ্ণু মূৰ্তিটো তাত সেই জুপুৰি ঘৰটোত থৈ মানে এনেকুৱা এটা পৰিৱেশ সাজি দিলে যে ভগৱান আছে সেই কথাখিনি মানে মানুহখিনিক জ্ঞানটো আনিবৰ কাৰণে সেই বিষ্ণু মূৰ্তিৰ ওচৰত সকলোৱে পূজা কৰি থাকিলে এনেকৈ কিছুদিন গ'ল আৰু সেই দুটা শিল আনিছিলে এটা শিল বিষ্ণুমূৰ্তি সাজিলে আৰু আনটো শিল সেই যিটো মন্দিৰ সেই মন্দিৰত মানে অহা যোৱা কৰা যিটো দৰজাৰ সন্মুখ মানে য'ত ভৰি দি উঠিব লাগে মানে সেই উঠিবলগীয়া মানে ঠাইখিনিত ভৰি দিয়া ঠাইখিনিত মানে মন্দিৰৰ সন্মুখতে শিলটো থৈ দিলে যে মানুহবিলাকে যিবিলাকে তাত যাত্ৰীবিলাক যায় সেৱা সন্মান কৰিবৰ কাৰণে ভিতৰলৈ সোমাই যায় তেতিয়া সেই শিলটোত মানুহবোৰে ভৰি দি গছকি গুচি যায় তেতিয়া কিছুদিন বাগৰি গ'ল যোৱাৰ পিছত এই যে ভৰিৰে গছকি মানুহবোৰে লুঠিয়াই মানে সেই শিলটোক অপমান কৰে বুলি ভাবি সি এদিন ভিতৰত থকা শিলটো যিটো বিষ্ণুমূৰ্তি শিল সেই শিলটোক প্ৰশ্ন কৰিলে যে আমি দুয়োজনে পাহাৰৰ পৰা একেলগে আহিলোঁ আৰু একেলগে সন্মান কৰি মহৰ গাড়ীৰ সৈতে আমাক লৈ আহিলে এতিয়া কথা হ'ল